আমাৰ জিলা আয়ুক্ত মহোদয় দেৱকুমাৰ মিশ্ৰ ছাৰ, লগতে মই আমাৰ গীতাশ্ৰী বাইদেউ, আমাৰ ADC এডুকেশ্যন আৰু আমাৰ মাজত আয়ুক্ত মহোদয়ক দুআষাৰ ক'বলৈ অনুৰোধ কৰিম। ধন্যবাদ। ইনষ্টিটিউশ্যন বা শিক্ষামূলক যিমানখিনি মানে এক্সপ'জাৰ দিব পাৰি তেনেকুৱা ঠাইবোৰলৈ লৈ অহা হয়। এইটো আজি 4 বছৰ মানৰ পৰা আমাৰ এই আঁচনিটো চলি আছে আৰু এই ৰাজ্য চৰকাৰৰ এইটো এনেকুৱা এটা আঁচনি যাৰ ফলত আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিক, যিখিনি মেধাৱী ল'ৰা ছোৱালী, এই ল'ৰা ছোৱালীখিনিক এটা এক্সপ'জাৰ দিয়া। ইয়াৰ নামটোৱে হৈছে আৰোহণ। আৰোহণ মানে আমি অকণমান ওপৰলৈ উঠা, অৰ্থাৎ আজিৰ পৰা আমাৰ 4দিনীয়াকৈ এই কাৰ্যসূচী আজিৰ পৰা অনুষ্ঠিত হৈছে। এইটো আৰোহণ এক সুন্দৰ এক আঁচনি আৰু এইটো আমি প্ৰত্যেক বছৰে কৰি আছো। আজিৰ পৰা 29 তাৰিখলৈকে আমাৰ প্ৰায় 272 গৰাকী ছাত্ৰ ছাত্ৰী, মেধাৱী ছাত্ৰ ছাত্ৰী, তেওঁলোকে ইতিমধ্যে ক্লাছ 9ত তেওঁলোকে টপাৰ হৈছে। তেওঁলোকক মানে অসমৰ মানে গুৱাহাটীৰ বিভিন্ন ঠাই, তেওঁলোক প্ৰথমে IIT-ত ইয়াতে থাকিব আৰু IIT-ৰ পৰা তেওঁলোকে এইমছ, ছায়েন্স চিটি, তাৰ পৰা আমাৰ যিকেইখন গুৱাহাটীত এতিয়া খুব ভাল পাৰ্ক আছে, IIIT, এইমছ, এই আটাইবিলাক বিভিন্ন ঠাই তেওঁলোকে পৰিভ্ৰমণ কৰিব, পৰিদৰ্শন কৰিব আৰু তেওঁলোকে বহুত নজনা কথা তেওঁলোকক আমি শিকাবৰ চেষ্টা কৰিম যে এই ইনষ্টিটিউশ্যনটো ক'ত কেনেকুৱা, ইয়াত শিক্ষাগত অৰ্হতা কি লাগে, কেনেকৈ এডমিশ্যন পায়, কি কৰে, এই গোটেইখিনি কথা তেওঁলোকে যিহেতু মেধাৱী ছাত্ৰ ছাত্ৰী একোজন, গতিকে আমি তেওঁলোকক আৰু কিছু উৎসাহ যোগাবৰ কাৰণে চৰকাৰৰ এই অভিলাষী আঁচনি আছে। আমি আশা কৰিছোঁ ইয়াৰ ফলত তেওঁলোকে আনবাৰৰ নিচিনাকৈ যথেষ্ট উপকৃত হ'ব আৰু ভাল মানে মেধাৱী ছাত্ৰ ছাত্ৰী ইয়াৰ মাজত ওলাই আহিব আৰু এনেকুৱা সৰ্বভাৰতীয় প্ৰতিষ্ঠানত তেওঁলোকে স্থান লাভ কৰিবলৈ ভৱিষ্যতে সক্ষম হ'ব।